ring আছে তাৰ চেণ্টাৰত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমাক উলিয়াব দিছে তো কথাটো হৈছে এনেকুৱা যে প্ৰথমতে ৰড এটা আছিল say this was the rod এনেকৈ এটা ৰড আছিল তোমাৰ তো ৰডটো ইউনিফৰ্মলি চাৰ্জ হৈ আছে আৰু এটু কৰিছে কি বেন্ড কৰি পেলাই সাৰ্কেল ফৰ্ম দি দিছে তেতিয়া সেন্টাৰত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমাক উলিয়াব দিছে তো যি নহওক এতিয়া ইয়াতে পজিটিভ চাৰ্জ আছে না নেগেটিভ চাৰ্জ আছে এটো মেটাৰ নকৰে তো এটা কোৱাও নাই ধৰি ললো আমি পজিটিভ চাৰ্জ আছে তেতিয়া ইয়াৰে আমি পজিটিভ চাৰ্জ কনসিডাৰ কৰি ললো তো সাৰ্কুলাৰ ring বনাই দিয়াৰ পিছত প্লাষ্টিক ৰডটো এনেকে পজিটিভ চাৰ্জ ইয়াৰ সাৰ্কামফাৰেন্সত লৈ ললা তে সেন্টাৰত ইলেক্ট্ৰিক ফিল্ড কি হ'ব তো চাৰিটা অপচনস আছে তো প্ৰথমতে এটা সিম্পল কনসেপ্ট যে আমি ডায়ামিটাৰ এটা লৈ ললো তো এই ডায়ামিটাৰৰ এইটো মূৰত পজিটিভ চাৰ্জ আছে ইয়াতো পজিটিভ চাৰ্জ আছে তো ইয়াৰে যোনটো ইলেক্ট্ৰিক ফিল্ড এটো ৰেডিয়ালি আউটওয়ার্ড হ'ব আৰু ইয়াৰে ইলেক্ট্ৰিক ফিল্ড ৰেডিয়ালি আউটওয়ার্ড হ'ব similar way if you consider positive charge here then diametrically opposite position here also positive charge যেটো uniformly distributed but here electric field outward here electric field outward মই কি কব খুজিছো এই ইয়াৰে যোনটো ইলেক্ট্ৰিক ফিল্ড এই চাৰ্জৰ কাৰণে এই চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডক ক্যান্সেল আউট কৰি দিব আৰু এই যেটো ইয়াৰে ইলেক্ট্ৰিক ফিল্ড outward ইয়াতে ইলেক্ট্ৰিক ফিল্ড সবা ডায়ামেট্ৰিক্যালি outward তো এই দুটা ইলেক্ট্ৰিক ফিল্ড ক্যান্সেল আউট হৈ যাব তো এনেকে আমাৰ প্ৰত্যেকটো চাৰ্জৰ কাৰণে তাৰ অপোজিট ডায়ামেট্ৰিক্যালি অপোজিট এটা চাৰ্জ পাবা তো কি দেখা পাই আছো that means entire electric field will be cancelled out তো তার মানে সেন্টার যেটো ইলেক্ট্রিক ফিল্ড হ'ব 0 হ'ব তো আমার অপশন দিয়া আছে তো তারে দুই অপশনটো চালে কোনটো অপশন হ'ব ইয়াৰে 0 যত আছে বি অপশন ইজ দা কারেক্ট তো কারেক্ট অপশন হ'ব বি ঠিক আছে